ইতিমধ্যে উপৰোক্ত বক্তাসকলে তেখেতসকলৰ বক্তব্যৰ যোগেদি 2024 চনৰ লোকসভা নিৰ্বাচন দেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ এই কথা বিতংভাৱে ব্যাখ্যা কৰিলে আৰু এই নিৰ্বাচনত আমাৰ দলৰ লক্ষ্য উদ্দেশ্য আমাৰ মিত্ৰজোঁটৰ লক্ষ্য উদ্দেশ্যৰ সন্দৰ্ভতো তেখেতসকলে আপোনালোকক স্পষ্টভাৱে উমান দিলে গতিকে মই বেছি দীঘলীয়া কৰিব বিচৰা নাই প্ৰথমে মই নতুনকৈ গঠন হোৱা এই সমষ্টিটোত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলৰ যি উৎসাহ মই প্ৰত্যক্ষ কৰিছো এই উৎসাহ আমাৰ দলৰ বাবে মিত্ৰজোঁটৰ বাবে আটাইতকৈ ডাঙৰ শক্তি আধাৰ আৰু সেই শক্তি আধাৰতে আগন্তুক দিনত আমি দৃঢ়তাৰে ৰাইজৰ ওচৰলৈ যাব লাগিব ৰাইজৰ শ্ৰীচৰণত মূৰ দুৱাই ৰাইজৰ আশীৰ্বাদ ল'ব লাগিব ৰাইজৰ সমৰ্থন প্ৰাৰ্থনা জনাব লাগিব গতিকে মোৰ দৃঢ় বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে দেশৰ শাসনভাৰ যি ধৰণে পৰিচালনা কৰিলে ঠিক তেনেধৰণে আজি অসমতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যকালটো যেনেধৰণে সুচাৰুৰূপে পৰিচালনা কৰিছে আৰু এই ডাবল ইঞ্জিন চৰকাৰৰ যোগেদি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে যেনেধৰণে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ ভোগ কৰিছে সকলোৱে সামাজিক ন্যায় সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিছে গতিকে সেইবাবে আজি ভাৰতবৰ্ষৰ জনগণ অসমৰ জনগণ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ চৰকাৰৰ ওপৰত অগাধ আস্থা আৰু বিশ্বাস ৰাখিছে আৰু জনসাধাৰণৰ এই বিশ্বাস উপজিছে কাৰণ যোৱা 10 বছৰে সফলতাৰ যিখন প্ৰতিচ্ছবি বিভিন্ন ক্ষেত্ৰত মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ বুকুত গঢ় লৈ উঠিল এই প্ৰতিচ্ছবিখনে আজি প্ৰতিজন ভাৰতীয় নাগৰিকক পোহৰ দিছে প্ৰতিজন ভাৰতীয় নাগৰিকে আজি দুগুণ উৎসাহেৰে নিজৰ লগতে নিজৰ পৰিয়াল সমাজ ৰাজ্য ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰাৰ সংকল্প গ্ৰহণ কৰিছে গতিকে সেই কাৰণে মোৰ দৃঢ় বিশ্বাস ভাৰতবৰ্ষৰ অন্যান্য সমষ্টিৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও এনেধৰণে তেখেতসকলৰ শক্তিশালী মন ব্যক্ত কৰিব 140 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে সকলোকে ঐক্যবদ্ধ কৰি ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যিটো যাত্ৰা 2014 চনত মোদী ডাঙৰীয়াই আৰম্ভ কৰিলে এই যাত্ৰাৰ আজি সফল ৰূপ ধাৰণ কৰিলে আৰু ইয়াৰ পৰাই আমি আকৌ নতুন লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হলো মোদী ডাঙৰীয়াই আমাক লক্ষ্য দিলে 2030 ভিতৰত এইখন ভাৰতবৰ্ষ সম্পদশালী সম্ভাৱনা শক্তিৰে পৰিপুষ্ট ভাৰতবৰ্ষক আমি বিশ্ব তৃতীয়খন শ্ৰেষ্ঠ উন্নত অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে আমি গঢ়ি তুলিম গতিকে সেই লক্ষ্য নিৰ্দিষ্ট কৰাৰ লগে লগে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ মনত বিশ্বাস উপজিছে সেইটো মোদী ডাঙৰীয়াৰ নেতৃত্বতে সম্ভৱ হ'ব মোদী ডাঙৰীয়াৰ দৰে নেতাহে তেনেধৰণৰ অসাধ্য সাধন কৰিব পাৰে কাৰণ কংগ্ৰেছৰ 60 বছৰ ৰাজত্বৰ কালত তেখেতসকলে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বিশ্বৰ বুকুত টনকিয়াল কৰিব নোৱাৰিলে ভাৰতবৰ্ষৰ জনগণক সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব নোৱাৰিলে ভাৰতবৰ্ষৰ জনগণক আটাইতকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকক ন্যূনতম সা সুবিধা থকা এটা ভাল ঘৰ খোৱাৰ বিশুদ্ধ পানী পোহৰৰ যোগান ধৰা বিজুলী আৰু বিজ্ঞানসন্মতভাৱে ৰন্ধন প্ৰণালী সম্ভৱ কৰি তোলাৰ বাবে বিনামূলীয়া চিলিণ্ডাৰ গেছ আৰু সমাজে ভাল ৰাস্তাত অহা যোৱা কৰিব পৰাকৈ যাতায়াত ব্যৱস্থা ৰাস্তা পদূলি দলং এই সকলোবিলাক ন্যূনতম সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰতো কংগ্ৰেছে 60 বছৰ কালেই সফল হ'ব নোৱাৰিলে ইয়াৰ প্ৰধান কাৰণটো হ'ল কংগ্ৰেছ দলটোৰ নেতৃত্বত যিমানবিলাক মিত্ৰজোঁটৰ তেখেতসকলৰ চৰকাৰ চলাইছিল মৰ্চা চৰকাৰ চলাইছিল
বা কংগ্ৰেছে পোনপটীয়াভাৱে চৰকাৰ চলাইছিল এই চৰকাৰৰ দিনত কেৱল জনসাধাৰণৰ ধন আত্মসাৎ কৰাৰ কামত কংগ্ৰেছৰ নেতা পালি নেতা ব্যস্ত আছিল জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ ভংগ কৰাৰ ক্ষেত্ৰতে তেখেতসকলে অধিক ক্ষমতা ব্যৱহাৰ কৰিছিল আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাগ কৰি সমাজখন দুৰ্বল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল গতিকে সেইভাবে এই মহা অপৰাধৰ বাবে আজি কংগ্ৰেছক ভাৰতবৰ্ষৰ জনগণে শাস্তি দিছে এই শাস্তি দিয়াৰ বাবে আজি কংগ্ৰেছৰ কেনেকুৱা ধৰণৰ দুৰৱস্থা হৈছে আপোনালোকে দেখিছে আজি কংগ্ৰেছৰ সংখ্যা এটা সময়ত 400 ওপৰ আছিল লোকসভাৰ মজিয়াত আৰু সেই কংগ্ৰেছৰ আজি কিমান পুতৌ লগা কেৱল 48খন আসন লৈ লোকসভাৰ মজিয়াত তেখেতসকলৰ স্থিতি প্ৰদান কৰিব লগা হৈছে ইয়াৰ মূল কাৰণ জনতাই সেই মহাপাপৰ বাবে কংগ্ৰেছক মহাশাস্তি প্ৰদান কৰিছে গতিকে আনপিনে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যে এনডিএ চৰকাৰ পৰিচালিত হৈছে মোদী ডাঙৰ নেতৃত্বত ইয়াৰ পূৰ্বতেও আপোনালোকে দেখিছে যে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া এনডিএ চৰকাৰ চলিছিল সেই চৰকাৰৰ দিনতো সুশাসন ব্যৱস্থাৰ যোগেদি বাজপেয়ী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক মৰ্যাদা প্ৰদান কৰিছিল উন্নয়নৰ মুখ দেখুৱাবলৈ সক্ষম হৈছিল আৰু এতিয়া যোৱা 10 বছৰে 2014 পৰা 2024 লৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতে বলিষ্ঠতাৰে শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে সততা নিষ্ঠাৰে দিনে নিশাই পৰিশ্ৰম কৰাৰ বাবে আৰু সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসত লৈ সন্মান প্ৰদৰ্শন কৰি সকলোৰে সমৰ্থন লৈ আজি ভাৰতবৰ্ষখন যেনে ধৰণে চহকী কৰিলে শক্তিশালী কৰিলে আৰু প্ৰতিজন নাগৰিকে আজি আমেৰিকাৰ দৰে ডাঙৰ ডাঙৰ ৰাষ্ট্ৰ বা চীন দেশৰ দৰে উন্নত ৰাষ্ট্ৰ জাপান জাৰ্মানী সেইবিলাক ৰাষ্ট্ৰৰ লগত ফেৰ মাৰিব পৰাকৈ ভাৰতবৰ্ষখনক আজি সজাই তুলিলে গতিকে সেইভাবে আগন্তুক দিনত এইখন ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হ'ব সেই লক্ষ্যৰে এই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা